আপোনালোকৰ মনত আছে লোকসভা নিৰ্বাচনৰ আগতে আমি আপোনালোকক লাখপতি বাইদেউৰ বিষয়ে আপোনালোকক বুজাইছিলো আৰু মহিলা উদ্যমিতা আঁচনিৰ প্ৰপত্ৰসমূহ পূৰণ কৰিবলৈ আপোনালোকক আমি অনুৰোধ জনাইছিলো। এই আঁচনিখন খুব চিন্তা কৰি আৰু খুব ধুনীয়াকৈ ভাবি এই আঁচনিখন আমি নিৰ্মাণ কৰিছিলো। অসমত 4 লাখ আত্মসহায়ক গোট আজিলৈকে গঠন কৰা হৈছে। মই জানামতে আমাৰ কলিয়াবৰ সমষ্টিটো প্ৰায় 4,000 আত্মসহায়ক গোট গঠন কৰা হৈছিল। এই আত্মসহায়ক গোটসমূহক শক্তিশালী কৰিবলৈ আমাৰ চৰকাৰে আগৰে পৰা বিভিন্ন ব্যৱস্থা হাতত লৈ আহিছিল। প্ৰথমতে ৰিভলভিং ফাণ্ডৰ পিছত বেংকৰ জৰিয়তে ঋণ, CLF, VO, বিভিন্ন প্ৰকাৰৰ জীৱিকা সখী, বেংক সখী, বিভিন্ন ধৰণৰ ব্যৱস্থা আমাৰ চৰকাৰে হাতত লৈছিল। আত্মসহায়ক গোটসমূহ গঠন হোৱাৰ পিছৰে পৰা আমাৰ মহিলাসকল আগবাঢ়ি আহিলে আৰু ঘৰখন চলোৱা আইমাতৃসকলে এতিয়া সমাজখন চলাবলৈও আগবাঢ়ি আহিলে। চাওঁতে চাওঁতে আমাৰ মহিলাসকলে 2013 চনত আৰম্ভ হোৱা এই আন্দোলনটোৰ জৰিয়তে বেংকৰ পৰা 21,000 কোটি টকা ঋণ ললে আৰু আজি এই ঋণ লোৱা টকা আমাৰ আইমাতৃসকলে বেংকত নিয়মীয়াকৈ উভতাই দি আহিছে। আমি চিন্তা কৰিছিলো 4 লাখ আত্মসহায়ক গোট আৰু 40 লাখ মহিলা যি এটা নিয়মৰ মাজত বন্দী হৈ আছে, তেওঁলোক সংগঠিত হৈ আছে আৰু তেওঁলোকৰ মনত কাম কৰাৰ বাবে আগ্ৰহ আছে। আমি চিন্তা কৰিছিলো, বাইদেউ আপোনালোক আগত আহিব পাৰে, পুলিচ বাইদেউ গৰাকী এৰি দিয়ক। পুলিচতো বহুত বাইদেউ আছে আজিকালি। এতিয়া আমাৰ এই 4 লাখ আত্মসহায়ক গোটৰ 40 লাখ মহিলাক আমি যদি সামাজিকভাৱে আৰু ব্যক্তিগতভাৱে দুইটা পৰ্যায়ত যদি আমি সহায় কৰিব পাৰো, আমি বিশ্বাস কৰো যে এখন আত্মনিৰ্ভৰ অসম, য'ত নেকি মহিলাসকলে আমাৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ এক নিদৰ্শন হৈ সমাজখনক আগুৱাই লৈ যাব পাৰিব। অলপ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এষাৰ বাক্য আপোনালোকে শুনিবলৈ পালে যে আমি ভাৰতত 3 কোটি লাখপতি বাইদেউ বনাব খোজো। এই ভাষণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৰহাটত দিছিলে। সিদিনাখনে মই ভাবিছিলো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশত যদি 3 কোটি মহিলাক
লাখপতি বাইদেউ বনাব পাৰে, আমি অসমত অন্তত 30 লাখ মহিলাক আমি লাখপতি বনাবৰ বাবে চেষ্টা কৰিব পাৰো নে নোৱাৰো? আমি দেখিছিলো বহুতো মহিলাই নিজে কষ্ট কৰি ইতিমধ্যে লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আমাৰ কলিয়াবৰ সমষ্টিৰ অপৰাজিতা ভিঅ আৰু অগ্নিগড় CLFৰ মিলিজুলি আত্মসহায়ক গোটৰ সদস্য আজি মামনি ভূঞা চাংমা বাইদেউ বছৰি 5 লাখ টকাৰ ব্যৱসায় কৰে। গ্ৰুপৰ ৭৫,০০০ টকা ঋণেৰে আজি চাওমিন, ৰোল, মমো এই ধৰণে জলপান জাতীয় খাদ্যৰ প্ৰস্তুত কৰি আমাৰ কলিয়াবৰ সমষ্টিৰ মামনি ভূঞা চাংমাই বাইদেউ আজি 5,40,০০০ টকা বছৰত উপাৰ্জন কৰে। বিষ্ণুপ্ৰিয়া ভিঅ আৰু অগ্নিগড় CLFৰ কল্যাণী আত্মসহায়ক গোটৰ বিবি বসুমতাৰীয়ে আজি 12,000 টকাকৈ মাহত আৰু বছৰত 1,44,000 টকা গাহৰি পালনৰ জৰিয়তে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এনে উদাহৰণ কলিয়াবৰত হয়তো বহুত আছে, মই মাত্ৰ দুগৰাকী মহিলাৰ উদাহৰণ আপোনালোকক দিলো। যদি আমাৰ মাজৰে 2 গৰাকী মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে, গোটেই অসমতে আজি 5 লাখতকৈও বেছি মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে, আমি কিয় হ'ব নোৱাৰিম? আমাক লাগে চৰকাৰৰ সমৰ্থন, পৰিয়ালটোৰ সমৰ্থন, সমাজৰ সমৰ্থন। আপোনালোকে জানে এদিন আমাৰ অসমলৈ আহি মহাত্মা গান্ধীয়ে কৈছিলে অসমৰ মহিলাই সপোন কাপোৰত বুব জানে। আজি আমাৰ মহিলাৰ শক্তিৰ কোনো অভাৱ নাই, মহিলাক মাত্ৰ আমি আগবঢ়াই দিব লাগে। সেইবাবে আজি আমি আপোনালোকক 10,000 টকাৰ প্ৰথম কিস্তি ধন মুকলি কৰি দিম। মই এটা শব্দ কৈছো, আপোনালোকে বুজিব যে মই এটা শব্দৰ ব্যৱহাৰ কৰিছো, প্ৰথম কিস্তি। প্ৰথম কিস্তি মানে তাৰ মানে দ্বিতীয় কিস্তিও আছে, তৃতীয় কিস্তিও আছে। এতিয়া আজি আপোনালোকক আমি 10,000 টকা দিম আৰু কোনে কোনে টকাটো দি মোবাইল ফোন কিনিব হাত উঠাওক। কোনে হাত উঠোৱা নাই? আৰু এবাৰ শুনিছো, কোনে কোনে মোবাইল ফোন কিনাৰ ইচ্ছা আছে? আচ্ছা, কাৰ কাৰ নাই তেওঁলোকে হাত দাঙক। এতিয়া আমি বুজিলো যে এই 10,000 টকা দি আমি মোবাইল ফোন নিকিনো। মই এটা সৰু কাহিনী কওঁ। যেতিয়া এই আঁচনিখনৰ বিষয়ে মানুহে বুজি পোৱা নাছিলে, মোক কয় মামা গছ পুলি পুতিলো, পইচা দেখোন পোৱাই নাই। তাৰ পিছত আমি বিহালীত টকা দিব গলো। এগৰাকী বাইদেৱে মোৰ লগত ফটো উঠি আছিলে, কেমেৰাটো অলপ বেয়া, ফটো উঠা নাই। মই কলো বাইদেউ আপোনাৰ কেমেৰাটো অলপ বেয়া নেকি? বাইদেৱে কলে আজি 10,000 টকা পালো নহয়, নতুন মোবাইল কিনিম।
তেতিয়া মই বুজিলো যে বহুতে আঁচনিখনৰ বিষয়ে বুজি পোৱা নাই। তেতিয়া মই সিদ্ধান্ত ললো যে বেংকেদিও টকাটো পঠাই দিব, কিন্তু মই মহিলা আইমাতৃসকলক নিজে গৈ আঁচনিটো বুজাই দিম, যাতে আমি আমাৰ লাখপতি বাইদেউ হোৱাৰ যাত্ৰাত আগবাঢ়ি যাব পাৰো। আজি অলপ সময় পিছতেই আপোনালোকে 10,000 টকাটো পাব। কি কামত ব্যৱহাৰ কৰিব? মই 3টা পৰামৰ্শ আপোনালোকক দিব খোজো। প্ৰথম, 10,000 টকাকৈ আমি পালো। আমাৰ এটা গ্ৰুপ আছে, গ্ৰুপত আমি 10,000 টকাকৈ জমা দিলো। গ্ৰুপটোত 1 লাখ টকা হল। এতিয়া আমি গ্ৰুপটোৰ জৰিয়তে কাম কৰিব পাৰো আৰু 1 লাখ টকা বেংকত দেখিলে বেংকেও আপোনালোকক লোন দিব, ঋণ দিব। দ্বিতীয়, নহয় মোৰ গ্ৰুপত মই দিব খোজা নাই, কাৰণ গ্ৰুপত বেলেগ পইচা আছেই, হিচাপ নিকাচ আছেই, আৰু এটা টকা মই গ্ৰুপত দিব নোখোজো। ভাল কথা, কলিয়াবৰৰ আইমাতৃসকলে লিখিছে, আমি ছাগলী পালিম, তাঁতশাল কৰিম, মৌ-মাখি পুহিম, জলপান বনাম, আচাৰ বনাম, যি কাম কৰে মোৰ কোনো আপত্তি নাই। নিজাকৈও এই 10,000 টকা আমি ব্যৱহাৰ কৰিব পাৰিম। 3 নম্বৰ, গ্ৰুপতো দিব খোজা নাই আৰু নিজেও কিবা এটা কৰিবৰ কাৰণে সাহস পোৱা নাই। কি কৰিম 10,000 টকাটো? মোৰ স্বামীৰ কিবা এটা ব্যৱসায় আছে, মাছৰ ব্যৱসায় কৰে, তৰকাৰীৰ ব্যৱসায় কৰে, সৰুকৈ চাহ দোকান এখন আছে, বজাৰত দোকান এখন আছে। স্বামীৰ ব্যৱসায়টো আমি এই 10,000 টকা খৰচ কৰিব পাৰো। অৰ্থাৎ গ্ৰুপত দিব পাৰো, নিজে কৰিব পাৰো, নহলে স্বামীৰ ব্যৱসায়, ঘৰখনৰ ব্যৱসায়টো আমি এই 10,000 টকা লগাব পাৰো। 6 মাহ 7 মাহ যোৱাৰ পিছত চৰকাৰৰ মানুহ আপোনালোকৰ ঘৰলৈ আহিব। আপোনালোকক আমি সুধিম যে 10,000 টকাটো ক'ত ব্যৱহাৰ কৰিলে? বোলে মই মোবাইল কিনিলো, তাতে শেষ। বোলে ঘৰত বহুত ধাৰ আছিলে, ধাৰ মাৰি দিলো, তাতে শেষ। বোলে নহয়, মই ছাগলী পুহিলো, তাঁতশাল কৰিলো আৰু মোৰ হাজবেণ্ডৰ ব্যৱসায়ত লগালো, গ্ৰুপত টকাটো দিলো। তেওঁলোক পৰীক্ষাত পাছ আৰু আপোনালোকক দ্বিতীয় কিস্তি আমি 25,000 টকাকৈ আপোনালোকক দিম। এই কথা মই আজিয়ে ঘোষণা কৰি দিলো। মোৰ ওপৰত বিশ্বাস আছে নে নাই? আছে নে নাই? বঢ়িয়া। আৰু 25,000 টকাৰ যেতিয়া আপোনালোকে ভালকৈ ব্যৱহাৰ কৰিব, তৃতীয় কিস্তি আমি আপোনালোকক 50,000 টকাকৈ আপোনালোকৰ আমি আগবঢ়াই দিম। তাৰ মানে 10,000 টকা আৰম্ভণি, দ্বিতীয় কিস্তি 25,000, তৃতীয় কিস্তি 50,000। কলিয়াবৰত আজি 32,000 আই মাতৃ ইয়াতে আছে।
মোৰ মনটো ভাল লাগিব যেতিয়া আমি 25,000 দিব আহিম 32,000 থাকিব লাগিব এগৰাকী মহিলাও কমিব নোৱাৰিব হ'ব যোৱাকালি মোৰ খুব ভাল লাগিছিলে মই যেতিয়া যোৱা বছৰ নিযুত মইনা আঁচনি দিছিলো তেতিয়া মই ছোৱালীবিলাকক মোৰ ভাগিনবিলাকক কৈছিলো মামা আছে পঢ়িব লাগিব বিয়া হ'ব নোৱাৰিবি আৰু সেকেন্ড ইয়াৰতো মই পইচা দিম পইচা ল'ব আহিব লাগিব যোৱাকালি মোৰ মনটো ইমান ভাল লাগিছে যে ফাৰ্ষ্ট ইয়াৰৰ পৰা সেকেন্ড ইয়াৰত এজনী ছোৱালীয়েও পঢ়া এৰা নাই আৰু এইবাৰ আমাৰ 60,000 ছোৱালীয়ে নতুনকৈ কলেজত এডমিশন লৈছে আজি যেনেকৈ মোৰ ভাগিনবিলাকে মোৰ কথা শুনিছে মই মাসকলক বৌসকলক খুৰীসকলক অনুৰোধ কৰিম আপোনালোকে এই 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰক অহাবাৰ কেশৱদাই আৰু ধুনীয়া মিটিং পাতিব 25,000 টকাকৈ আমি আপোনালোকক দিব আহিম হ'বনে নহ'ব পুৰা হ'ব কেশৱদাক মৰম কৰে নে নাই আপোনালোকে কৰে নে নকৰে তেতিয়াহ'লে মোৰ লগতে কৈ দিয়ক কেশৱ মহন্ত বহুত বহুত ধন্যবাদ এতিয়া মহিলা উদ্যমিতাৰ লগে লগে আমি আৰু মহিলাসকলৰ বাবে নতুন নতুন বহুত কাম আমি হাতত লৈছো আপোনালোকে দেখা পালে যোৱাকালি আমি ছোৱালীসকলক নিযুত মইনা আঁচনি প্ৰদান কৰিলো ছোৱালীয়ে চাইকেল পায় স্কুটি পায় আমাৰ মাসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিলো যোৱাবাৰ ইলেকশ্যনৰ সময়ত যেতিয়া মই অৰুণোদয় দিছিলো তেতিয়া কংগ্ৰেছৰ মানুহবিলাকে কৈছিলে যে ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব অৰুণোদয় বন্ধ নহল 830 টকাৰ পৰা অৰুণোদয় 1,000 হল 1,000 টকাৰ পৰা 1250 টকা হল এইবাৰ আমি ঠিক কৰিছো 1 জানুৱাৰীৰ পৰা আপোনালোকে যেতিয়া গেছৰ চিলিণ্ডাৰ কিনিব গেছৰ চিলিণ্ডাৰ কিনাৰ লগে লগে অৰুণোদয় পৰিয়ালৰ ঘৰত 250 টকা টুপং কৰি গৈ একাউণ্টত সোমাই যাব তাৰ মানে গেছৰ দাম 950 250 টকা চৰকাৰে দিব গেছৰ দাম 550 টকা 250 টকা চৰকাৰে দিব 1250 লগত এই 250 টকা আমি যোগ কৰি দিম তাৰ মানে অৰুণোদয় গৈ পেলাই 1500 টকা হৈ যাবগৈ কলিয়াবৰ সমষ্টিত আমি 30,000 পৰিয়ালক অৰুণোদয় আঁচনি দিছো কাৰ কাৰ পৰিয়ালত অৰুণোদয় পাইছে হাত ডাঙত বঢ়িয়া আৰু যিসকলে অৰুণোদয় পোৱা নাই মই আজিৰ মিটিঙতে কেশৱদাক নতুনকৈ 3,000 অৰুণোদয় দি থৈ গৈছো তেওঁ ঠিক কৰি দিয়ক অহা মাহৰ পৰা আৰু 3,000 পৰিয়ালক মই অৰুণোদয় দি দিম ভাল হ'বনে বেয়া হ'ব কংগ্ৰেছৰ মানুহবিলাকে কিন্তু অৰুণোদয় বহুত বেয়া পায় কাৰণ তেওঁলোকে অৰুণোদয় ভাল নাপায় তেওঁলোকে লুঙি আৰু ধুতিক ভাল পায়
আপোনালোকে মোক কওকচোন, লুঙি ধুতি ভাল নে অৰুণোদয় ভাল? অলপ ডাঙৰ কৰি কওক, কংগ্ৰেছে শুনিব লাগিব নহয়। লুঙি ধুতি ভাল নে অৰুণোদয় ভাল? বঢ়িয়া। এতিয়া ইয়াৰ লগতে আমি আপোনালোকক ৰেচন কাৰ্ড দিছো। ৰেচন কাৰ্ডৰ লগত আমি আপোনালোকক আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড দিছো, যাতে 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰো। এই নৱেম্বৰ মাহৰ পৰা আপোনালোকক আমি বজাৰতকৈ কম দামত ৰেচন কাৰ্ডৰ জৰিয়তে দালিও দিম, নিমখো দিম আৰু চেনিও দিয়াৰ কাম আমি আৰম্ভ কৰিম। দালি পাব, নিমখ পাব আৰু চেনিও পাব। এইখিনিও ব্যৱস্থা আমি হাতত লৈছো। গুৱাহাটীত এখন মিটিং হৈছিলে। মিটিঙত মই কলো যে অহাবাৰ ইলেকশ্যনত জিকিলে আই মাতৃসকলক মই মিঠাতেলো দিম। কংগ্ৰেছে কলে যে মিঠাতেল কিয় দিব লাগে? তেতিয়া মই কংগ্ৰেছবিলাকক কৈছো যে মিঠাতেলৰ মূল্য আপোনালোকে বুজি নাপাব, কাৰণ আপোনালোকক মায়ে সৰুতে বুজিলে যে এওঁলোকটো কংগ্ৰেছীয়ে হ'ব, এওঁলোকক মৰম কৰি লাভ নাই। কিন্তু আমাৰ মায়ে আমাৰ যেতিয়া বেমাৰ হয় সদায় মিঠাতেল আৰু নহৰু গৰম কৰিয়ে আমাক মালিচ দিছিলে। হয়নে নহয় কওক আপোনালোকে? গা বেয়া হলে ল'ৰা ছোৱালীক আপোনালোকে মিঠাতেলেদি মালিচ কৰে নে নকৰে? কৰে নে নকৰে? কংগ্ৰেছৰ মানুহবিলাকে ঘৰুৱা কথা বুজি নাপায়। মাজে মাজে মই ধেমালিতে কওঁ, তহঁতি মাৰ পেটৰ পৰা জন্মই হোৱাই নাই, কোনোবা মেচিনৰ পৰাহে জন্ম হৈছিলি বুলি। কাৰণ কোনে মাৰ পেটৰ পৰা জন্ম হৈছে তেওঁ নিজে বুজি পায় যে মাজনীৰ কাৰণে মহিলা উদ্যমিতাৰ কিমান প্ৰয়োজন, অৰুণোদয়ৰ কিমান প্ৰয়োজন, আৰু ঘৰখন চলাবৰ কাৰণে খৰচটো কমি গলে মহিলাসকলে কিমান অশান্তিৰ পৰা হাত সাৰিব পাৰে। যদি অৰুণোদয় নাথাকে, লাইটৰ বিলটো দিবৰ কাৰণে কাবাৰ ওচৰত হাত পাতিব লাগে। আজি ল'ৰা ছোৱালী টিউচনৰ পইচাটো দিওঁতে কাবাৰ ওচৰত হাত পাতিব লাগে। প্ৰত্যেক মাহৰ 10 তাৰিখে যেতিয়া অৰুণোদয় টকা সোমায়, আমাৰ মহিলাসকলে কিমান আনন্দ পায় সেয়া মাত্ৰ মহিলাসকলে বুজি পাব পাৰে, বেলেগে তাক অনুভৱ কৰিব নোৱাৰে। আই মাতৃসকল, এতিয়া আমি আৰু বহুত কাম কৰিছো মহিলাসকলৰ বাবে। মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমত কম বয়সতে যাতে ছোৱালীক কোনেও বিয়া দিব নোৱাৰে, চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰিলো। আজি মই অত্যন্ত আনন্দিত যে আমাৰ অসমত আজি শিশুৰ বিবাহ এক প্ৰকাৰ বন্ধ হৈছে। আজি আমাৰ অসমত মহিলাৰ বিৰুদ্ধে অপৰাধ দ্ৰুত গতিত হ্ৰাস পাইছে। ধৰ্ষণৰ পৰা, মলেষ্টেশ্যনৰ পৰা যৌতুক বিচৰালৈকে যিমানবিলাক বেয়া কাম আছিলে, আজি সেইবোৰ লাহে লাহে নোহোৱা হৈছে। এতিয়া মই আৰু এটা কাম কৰিব খুজিছো, এখন নতুন আইন আনিব খুজিছো। এগৰাকী মায়ে, আমাৰ অসমত বহুত মানুহ আছে, গিৰিয়েকে
এগৰাকীক বিয়া কৰালে 3-4 বছৰ পিছত আৰু এজনীক বিয়া কৰায় 10 বছৰ পিছত আৰু এজনীক বিয়া কৰায় এনেকুৱা মানুহ আছে যোনে ঘৰত 4 গৰাকীকৈ ঘৈণীয়েকক বিয়া কৰাই লৈ আহিছে এই নৱেম্বৰ মাহত মই নতুন এখন আইন আনি আছো কোনোবা গিৰিয়েকে এগৰাকীতকৈ যদি বেছি ঘৈণীয়েকক বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব 7 বছৰ জেলত যাব লাগিব ভাল হ'বনে নহ'ব ভাল হ'বনে নহ'ব এতিয়াৰ পৰা অসমত কোনো গিৰিয়েকে দুবাৰ বিয়া কৰাব নোৱাৰিব প্ৰথম বিয়া কৰাতেও ভাবি চিন্তি বিয়া কৰাব কেতিয়াও ঘৈণীয়েকক ঘৰত থাকোতে আৰু এগৰাকীক লৈ আহিব নোৱাৰিব আৰু যদি লৈ আহে 7 বছৰ জেলত বহি তেওঁলোকে নিজৰ জীৱন কটাব লাগিব ভাল হ'বনে বেয়া হ'ব ভাল হ'বতো আজি এইবিলাক কাম অসমৰ মহিলাসকলৰ যিবিলাক প্ৰয়োজনীয় কাম আগত কোনেও কৰিব পৰা নাছিল কৰবাত কৰিলে ভোট কমি যাব কোনোবাই বেয়া পাব মইতো একোৱে নুবুজো ভোট কমক বেয়া পাওক যদি আই মাতৃসকলৰ আশীৰ্বাদ আমাৰ মূৰৰ ওপৰত থাকে আমি কাকোৱে খাতিৰ নকৰো আমি ধুনীয়াকৈ আগবাঢ়ি গৈ থাকিম সেই ৰাজনীতি আজি আমি কৰিছো আৰু তাৰ কাৰণে আজি অসমত আই মাতৃসকল আনন্দত আছে আৰু তেওঁলোকে লাখপতি বাইদেউ হোৱাৰ সপোন দেখিব পাৰিছে মই বহুত দীঘলীয়াকৈ নকওঁ এটা কথা মই ক'ব খুজিছো 10,000ৰ পৰা 25,000 আমি পাম কিন্তু তাত এটা সৰু চৰ্ত আছে চৰ্তটো হ'ল আমাৰ পিছতো আমাৰ ঘৰত যাতে বাচ্চা 3টাতকৈ বেছি নহয় বুজি পালেনে নাই আৰু আমাৰ ট্ৰাইবেল মানুহ 4টালৈকেও কোনো কথা নাই এতিয়া কিছুমানে 7টা জন্ম কৰি লয় আৰু খুদিলে কয় আল্লাহ দিলে কি কৰিম বুলি তেতিয়া মই কওঁ আল্লাহ ঘৰত আহে নেকি বাচ্চা দিবৰ কাৰণে ঘৰততো নাহে ভগৱানতো নাহে আমি কৰো কামটো আৰু দুখ দিও আল্লাহক দুখ দিও ভগৱানক সেইকাৰণে এইবাৰ মই আল্লাহকো অনুৰোধ কৰিছো ভগৱানকো অনুৰোধ কৰিছো যে আমাৰ ঘৰত আৰু 3-4টাতকৈ বেছি বাচ্চা নিদিব কাৰণ আমি লাখপতি বাইদেউ বনাব লাগে মই ঠিকে কৈছো নে নাই কোৱা সেইকাৰণে আজি এই লাখপতি বাইদেউ আঁচনিখন অকল মাত্ৰ আঁচনি নহয় ইয়াৰ লগত সোশিয়েল মেছেজ আছে ইয়াৰ লগত ইকনমিক মেছেজ আছে ইয়াৰ লগত নাৰীৰ সবলীকৰণৰ ডাঙৰ মেছেজ আছে আজি 32,000 আই মাতৃ ইয়াতে উপস্থিত আছে কলিয়াবৰ সমষ্টিৰ উন্নয়নৰ কাৰণে মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া তেখেতৰ প্ৰচেষ্টাত আজি আমি বহুবিলাক কাম কৰিব পাৰিছো নতুন কলেজ হৈছে ৰাস্তা হৈছে আজি আমাৰ ইয়াতে সমজিলা হৈছে